মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত ঘৰটো উটি গ'ল। মথাউৰিতে আন এঘৰত আশ্ৰয় লৈ আছে পৰিয়ালটোৱে এতিয়া। এনে পৰিস্থিতিৰ সন্মুখীন হৈও ঘৰ দুৱাৰ হেৰুৱাই নিৰাশৰ হৈও মানুহজনৰ জীৱন যাপনৰ ধৰণ কৰণ দেখিলে আপুনিও এবাৰ হ'লেও ভাবিবলৈ বাধ্য হ'ব ৰেডিঅ'টোৰ প্ৰতি থকা ৰাপ কিমান গভীৰ হ'ব পাৰে। ঘৰখন উটি গ'ল, কিন্তু মানুহজনে ভাল পোৱা ৰেডিঅ'টো এতিয়া তেওঁৰ হাততেই বিৰাজমান। আৰু এনেহেন দুৰ্যোগতো সূৰ্য কুমাৰ বৰাৰ জীৱনৰ কাহিনীয়ে কবত দুখৰ মাজতো সুখ বুটলিব জনা তেওঁৰ কাহিনীয়ে। হয়, সুখ দুখৰ মাজতে ৰেডিঅ'টোৰ পৰা ভাহি অহা বৰেণ্য শিল্পীৰ গীত, বাতৰিৰ মাজতে পোৱা সেই ভাল ভাল খবৰবোৰ, ৰেডিঅ'ত আলোচনা হোৱা বিশ্লেষণসমূহ, হাস্য ব্যংগৰে সমৃদ্ধ সকলো অনুষ্ঠানতেই মানুহজন বিলীন। ইয়াতে বহি আছোঁ মোৰ মানে বাসস্থানটো নদীয়ে খহাই লৈ গ'ল। তাৰ দুখতে চাই মেলি বহি আছোঁ আৰু সেইখিনি আছিলে। ইয়াৰ পৰা 100 মিটাৰ ভিতৰত নদীয়া লৈ গ'ল। তাকে চাই আছোঁ 24 তাৰিখৰ ৰাতিপুৱা শেষ হৈ গৈছে। পৰিস্থিতি যিয়ে নহওক কিয় মানুহজনৰ দৈনন্দিন জীৱন একেই আছে। আজিও ৰেডিঅ'ৰ সকলো অনুষ্ঠানতেই তেওঁ মগ্ন। সূৰ্য কুমাৰ বৰাৰ লগতে মোহনাঘাটবাসীৰ আশা চৰকাৰে খহনীয়াৰ কবলত পৰা দুৰ্ভগীয়া পৰিয়ালক সহায় কৰিব। স্থানীয় বিধায়কগৰাকীয়েও খহনীয়াত ঘৰ-বাৰী হেৰুওৱাসকলক সহায় কৰিব। কথা মানে ইয়াতে মোৰ ঘৰটো আছিলে বাসস্থান, সেই বাসস্থান নদীৰ বুকুত জাহ যোৱাৰ পিছত মই মানে মনৰ দুখতে এই পাৰতে বহি মনৰ চিন্তাধাৰাখিনি অকণ পাতলাবৰ কাৰণে ৰেডিঅ'কে শুনি বহি আছোঁ ইয়াত। মই ইয়াত প্ৰায় 3.5 ঘণ্টামানহে হ'ল বহি থকা। ৰেডিঅ'ৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু মৰম অধিক বুজাব নোৱাৰোঁ। গতিকে মই তেওঁকে লৈ পেলাই ইয়াৰ মনৰ দুখবিলাক পাতলাবৰ বাবে ইয়াতে বহি পিনি শুনি আছোঁ। সদায় মই 24 ঘণ্টাই শুনো। ৰেডিঅ' শুনা মোৰ বাল্যকালৰ পৰাই, একেবাৰে ক্লাছ 7 মানৰ পৰাই মই ৰেডিঅ' শুনি থাকোঁ। এতিয়াই নহয়, মই সকলো অনুষ্ঠান শুনো, চব শুনো, একো বাকী নাই, চব ভাল পাওঁ মই। মোৰ প্ৰিয় অনুষ্ঠান এটা বুলি ক'বলৈ নহয়, সকলো অনুষ্ঠানেই মোৰ প্ৰিয়। যিখিনি ইয়াত পাওঁ মই সকলোকে প্ৰিয় বুলিয়েই ভাবোঁ। বিশেষকৈ এনেই মনোৰঞ্জন কিছুমান আছে, সেইবিলাক বৰ ইণ্টাৰেষ্ট নিদিওঁ। বিশেষ যিবিলাক নাট্য আৰু সমালোচনামূলক সেইবিলাক মই বৰ প্ৰিয়, আৰু বাতৰি চাতৰি লৈ পেলানি সকলোবিলাক শুনো। এনেই কিছুমান পৰুৱা অনুষ্ঠান আছে, সেইবিলাক মই দেখোঁ। মোৰ এতিয়া ঘৰ নাইকিয়া হৈ গ'ল, উপায় নাই। মই শিবিৰত থকা আগতে এতিয়া আলিৰ ওপৰতে মানে পজা এডোখৰ বনাই আছোঁ আৰু তম্বু এটা ধৰি। অন্য উপায় নাই, এতিয়া ব্যৱস্থা কৰিবলৈ সময়ো হোৱা নাই, আৰু তৎমুহূৰ্ততে ব্যৱস্থা কৰাৰ উপায় নাই। গতিকে তাকে চিন্তা কৰি ইয়াত সময়বিলাক কটাই আছোঁ।